নমস্কাৰ গুগলকে নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মই অনুপম দাস এছিষ্টেণ্ট টিচাৰ আপোনালোকক পুনৰবাৰ এটা শৈক্ষিক খবৰ জনাবলৈ চেষ্টা কৰিম ইতিমধ্যে অসমত 17 চনৰ পৰা বৰ্তমান 2023 লৈকে 4টা পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ'ল এতিয়া 2024 চনত পঞ্চম পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ'ব আৰু প্ৰথম পৰ্যায়ৰ গুণোৎসৱ ইতিমধ্যে 4 জানুৱাৰী 2024 পৰা আৰম্ভ হ'ব আৰু গুণোৎসৱত বিগত সময়সমূহত A+ গ্ৰেড পোৱা বিদ্যালয়সমূহলৈ বিভিন্ন অনুদান চৰকাৰে দিছিল কিন্তু এতিয়া এটা দুখৰ বিষয় এতিয়াও বহু শিক্ষানুষ্ঠানে সেই অনুদান নাপালে সেই খবৰটোৱে আপোনালোকক আজিৰ বাতৰিত স্থান পাইছিল সেই আপোনালোকক জনাব বিচাৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে যদি নিশ্চয় চেনেলটো ভাল পালে লাইক শ্বেয়াৰ কৰি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বুলি আশা ৰাখিছোঁ লখিমপুৰ জিলাত 3 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব পঞ্চম পৰ্যায়ৰ গুণোৎসৱ কিন্তু ইয়াৰ পূৰ্বে A+ পোৱা শিক্ষানুষ্ঠানে নাপালে অনুদান লখিমপুৰকে ধৰি ৰাজ্যৰ 13খন জিলাত অহা 13 জানুৱাৰীৰ পৰা পঞ্চম পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ হ'ব যদি যোৱা জানুৱাৰী মাহত অনুষ্ঠিত হোৱা চতুৰ্থ পৰ্যায়ৰ গুণোৎসৱত উৎকৃষ্ট ফলাফল প্ৰদান কৰা শিক্ষানুষ্ঠান আৰু শিক্ষকসকলক চৰকাৰে দিয়া এটাও প্ৰতিশ্ৰুতি পালন নকৰিলে চৰকাৰে ঘোষণা কৰা অনুসৰি চতুৰ্থ পৰ্যায়ৰ গুণোৎসৱত A+ পোৱা শিক্ষানুষ্ঠানসমূহক 25,000 কৈ অনুদান আগবঢ়োৱাৰ উপৰিও একেৰাহে দুবাৰ A+ পোৱা শিক্ষানুষ্ঠানক 50,000 টকা অনুদান আৰু তেনে শিক্ষানুষ্ঠানত কৰ্মৰত টিকাভিত্তিক নাইবা টেট উত্তীৰ্ণ শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰ কথা ঘোষণা কৰিছিল সেই ঘোষণাই স্বাভাৱিকতে A+ লাভ কৰা শিক্ষানুষ্ঠান আৰু টিকাভিত্তিক শিক্ষকসকলক আনন্দিত কৰিছিল যদিও চৰকাৰৰ ঘোষণা কাৰ্যকৰী নহ'ল চতুৰ্থ পৰ্যায়ৰ গুণোৎসৱৰ ফলাফল অনুসৰি লখিমপুৰ জিলাৰ 407খন প্ৰাথমিক বিদ্যালয় আৰু 45খন উচ্চ প্ৰাথমিক বিদ্যালয় আৰু 22খন উচ্চ মাধ্যমিক বিদ্যালয় সহ মুঠ 476খন শিক্ষানুষ্ঠানে A+ গ্ৰেড লাভ কৰিছিল ইয়াৰ ভিতৰত 100খনৰ অধিক শিক্ষানুষ্ঠানে গুণোৎসৱত দুবাৰকৈ A+ লাভ কৰিছিল উল্লেখযোগ্য যে চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ গুণগত শিক্ষাৰ মান নিশ্চিতকৰণৰ লক্ষ্যৰে গুণোৎসৱ অনুষ্ঠিত কৰা হৈছিল যদি তৃতীয় আৰু চতুৰ্থ পৰ্যায়ৰ গুণোৎসৱৰ পিছত লখিমপুৰ জিলাত ছাত্ৰ-ছাত্ৰীৰ অভাৱত 147খন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় বন্ধ হৈ পৰে অৰ্থাৎ গুণোৎসৱে শিক্ষানুষ্ঠান আৰু শিক্ষাৰ মান উন্নীত কৰিব নোৱাৰাৰ বাবে অভিভাৱকে চৰকাৰী শিক্ষানুষ্ঠানত সন্তানক নামভৰ্তি কৰাত অনীহা প্ৰকাশ কৰিবলৈ ধৰে আনহাতে গুণোৎসৱৰ নামত হোৱা বিভিন্ন খা-খৰচৰ উপৰি বহিমূল আয়কৰ যাৱতীয় খৰচ মাননি আদিৰ নামত চৰকাৰে বৃহৎ অংকৰ ধন ব্যয় কৰিছে ইপিনে মুখ্যমন্ত্ৰীৰ ফটো সম্বলিত বিশাল আকাৰৰ হৰ্ডিঙত মুখ্যমন্ত্ৰীয়ে আমাৰ শিক্ষাৰ্থী আৰু বিদ্যালয়সমূহক উৎকৃষ্টতাৰ দিশে আগুৱাই নিয়াৰ এই যাত্ৰাত অংশগ্ৰহণ কৰক বুলি প্ৰচাৰ কৰা বিজ্ঞাপনৰ নামতো যথেষ্ট পৰিমাণৰ ধন ব্যয় কৰা হৈছে যদিও শিক্ষক শিক্ষাৰ্থী আৰু অভিভাৱকৰ মাজত গুণোৎসৱৰ উৎসাহ পৰিলক্ষিত হোৱা নাই আজি যি গুণোৎসৱৰ লগত সংগতি ৰাখি যি খবৰ প্ৰকাশ হৈছিল সেই খবৰ ইমানতে অন্ত পৰিল আৰু পৰৱৰ্তী পৰ্যায়ত এনেকুৱা ধৰণৰ খবৰ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো চাই থাকিব আজিলৈ ইমানেই ধন্যবাদ জয় অসম